অসমৰ মাটিতে অসমীয়া হুংকাৰ প্ৰাণৰ মমতাত ঘৰ বাৰী এৰি পলায়ন কৰিছে অসমীয়াই হাতে হাতে দা চাঠি লৈ আক্ৰমণ কৰিবলৈ যোৱা এই দৃশ্য বন্দী হৈছে কেমেৰাত ৰাজ্যত উচ্ছেদ অভিযান চলি থকাৰ সময়তে ডিঙত পোহৰলৈ আহিছে খিলঞ্জীয়াৰ ভূমি বেদখলৰ ঘটনা ডিঙৰ আঠগাঁৱৰ 40-50টা খিলঞ্জীয়া পৰিয়ালৰ প্ৰায় 1000 বিঘা ভূমি বেদখলকাৰীৰ কবলত ডিঙৰ পাৰ্শ্বৱৰ্তী বৰবিল কছাৰীবাৰী চাপৰিত একাংশ মিয়া সম্প্ৰদায়ৰ লোকে ভয় ভাবুকিৰে বেদখল কৰিছে খিলঞ্জীয়াৰ ভূমি অসমীয়া কাটি নদীত পেলাই দিম অসমীয়া জীৱনত ইয়াত ঘৰ বনাব নোৱাৰে ডিঙৰ অসমীয়া কৈ দিবি ডিঙত খিলঞ্জীয়াৰ ভূমি বেদখল কৰি এতিয়া বেদখলকাৰীয়ে হুংকাৰ প্ৰদান কৰিছে এনেদৰে হাতে হাতে দা জাঠি লাখুটি লৈ অসমীয়া কেনেদৰে আক্ৰমণ কৰিবলৈ উদ্যত হৈছে একাংশ এই ভয়ংকৰ দৃশ্য বন্দী হৈছে কেমেৰাত আমি আপোনালোকক এই দৃশ্য দেখুৱাই আছো হাতে হাতে কেনেদৰে দা জাঠি লাখুটি লৈ অসমীয়াক আক্ৰমণ কৰিবলৈ উদ্যত হৈছে এই সকল বেদখলকাৰীয়ে বিগত 30 বছৰে নগাঁও আৰক্ষী প্ৰশাসনৰ পৰা এই 40-50টা ভুক্তভোগী পৰিয়ালে ন্যায় নাপালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে ভুক্তভোগী খিলঞ্জীয়া পৰিয়ালকেইটাই অসম আন্দোলনৰ সময়তো ডিঙৰ আঠগাঁৱৰ এই পৰিয়ালকেইটাই প্ৰাণৰ মমতাত ঘৰ বাৰী ভূমি এৰি আশ্ৰয় লৈছিল আঠগাঁৱত প্ৰথম অৱস্থাত স্থানীয় কেইজনমান মুছলমান লোকে এই খিলঞ্জীয়া পৰিয়ালকেইটা খেতি বাতি কৰি আধা ফচল দি আহিছিল কিন্তু চৰৰ এটা মাতাব্বৰৰূপী গুণ্ডা বাহিনীৰ দলে এই ভূমি বেদখল কৰি ঘৰ সাজি খেতি বাতি কৰি আহিছে ভুক্তভোগী খিলঞ্জীয়া লোকসকলে নিজৰ পৈতৃক সম্পত্তি বিচাৰি গ'লে মাতাব্বৰৰ দলটোৱে এতিয়া এনেদৰে হত্যাৰ ভাবুকি প্ৰদান কৰে এই মাতাব্বৰ দলটোৰ নেতৃত্বত আছে আছাদ আলী শহীদুল ইছলাম হামিদ ৰফিকুল ইছলাম জাকিৰ হুছেইন সাইকুল ইছলাম সবিকুল ইছলাম আৰু ৰফিক ভুক্তভোগী খিলঞ্জীয়া পৰিয়ালকেইটাই ঢিং ৰাজচক্ৰ বিষয়া আৰু ঢিং আৰক্ষীক বহুবাৰ লিখিত অভিযোগ দিও কোনো ধৰণৰ সুফল নাপালে খিলঞ্জীয়া পৰিয়ালকেইটাৰ অভিযোগ মাতাব্বৰৰ দলটোৰ লগত আৰক্ষীৰ গোপন বুজাবুজি আছে এই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ এবাৰ খিলঞ্জীয়া পৰিয়ালকেইটাই ন্যায়ৰ বাবে কাটৰ আহ্বান জনাইছে মোৰ নাম শ্ৰী ৰাণু বৰা মই ঢিং উজনি আঠগাঁও বৰ নামঘৰৰ বোৱাৰী আৰু জীয়াৰীও এতিয়া সদ্যহতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ যিখিনি বৰবিলৰ মাটি পৈতৃক সম্পত্তি সেই মাটিখিনি তেখেতে যাতে অতি সোনকালে ব্যৱস্থা এটা কৰি আমাক ঘূৰাই দিয়ে আৰু এতিয়া মানে মুছলমানৰ মিয়া আৰু মতা মানুহ একেলগে আহি আমাৰ যিখিনি মানুহ গৈছিলে তেখেতসকলক মানে কাটি পেলাই নদীত ভেচাই দিব এইটো বুলি মানে আমাৰ ভিডিঅ' আছে লাগে যদি আমি মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক সেই ভিডিঅ'টো দিম তেখেতে যদি আমাক অকণমান সহায় কৰক এই মাটিখিনিৰ কাৰণে আৰু মুছলমানক সেই ঠাইৰ পৰা আঁতৰাই দিব লাগে এইখিনিয়ে আৰু নানান খেতি কৰি আমি ঘৰ চলি আছিলোঁ কিন্তু আজি অলপমান দিনৰ পৰা সিহঁতৰ অত্যাচাৰত আমাৰ খেতি বাতি কৰিবলৈ যাব নোৱাৰা হ'ল সিহঁতে জাঠি জোং লৈ আহে মাৰিবলৈ মোৰ দাদা আৰু মোৰ মানুহজন মোৰ দেউতা পলাই সাৰি আহিছে সেয়া উপাৰ্জনতে আমি ঘৰখন চলি আছিলোঁ আমাৰ 6-7টা পৰিয়াল এতিয়া সেই আছাদ আলী বোলা মানুহজনে গোটেই মাটি দখল কৰি ল'লে লোৱাৰ পৰা আমাৰ অৱস্থা একেবাৰে বেয়া হৈ আহিল কাৰণ আমাৰ আৰু মাটি নাই তাতেই মাটি আছিলে চলিব পৰা ৰাস্তা নাই সেইকাৰণে আমি মন্ত্ৰী মহোদয়ক মামাক যাতে আমি অনুৰোধ কৰিছোঁ সেই মাটিখিনি যাতে আমাক যেনে তেনে যিকোনো উপায়ে আমাক দখলত দিয়ে যেন সেইসকলৰ পৰা আনি আমাক দখলত দিয়ে আমি বাৰে বাৰে তেখেতক আমি অনুৰোধ কৰিছোঁ আগতেও তেখেতক আমি অনুৰোধ কৰিছিলোঁ কিন্তু তেখেতে আমাক একো উপায় হেৰি নকৰিলে গতিকে সিদিনা মানে গৈছিলে মোৰ মানুহজন দাদা আৰু মোৰ যিমানখিনি মানুহৰ মানে মাটি আছিলে সকলোখিনি গৈছিলে যাওঁতে তেওঁলোকে হাল বাই থাকোঁতে তেওঁলোকে জাঠি জোং লৈ আহিছে মাৰিবলৈ হাল বাবলৈ নিদিয়ে আৰু দখল নিদিয়াৰ কাৰণে আমাৰ মানুহকেইজন ভয়তে পলাই গুচি আহিছে গতিকে তেখেতসকলে যদি সদায় তেনেকৈ অত্যাচাৰে কৰি থাকে আমি মাটি কেনেকৈ দখল কৰিম গতিকে মন্ত্ৰী মহোদয়ৰ ওচৰত বাৰে বাৰে আমি কাটৰ অনুৰোধ কৰিছোঁ যাতে মাটিখিনি যেনে তেনে আমাক ঘূৰাই দি আমাক যাতে নিৰাদি পট্টা দিয়ে সেইখিনি মন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ কৰিছোঁ আৰক্ষীক জনাইছোঁ
আৰক্ষী জনাইছোঁ, আৰক্ষীয়ে তেওঁলোকৰ পৰা আচাৰ দালিৰ পৰা টকা খাইছে, টকা খাই পেলাই তেওঁলোকক মানে বহি আছে, তেওঁলোকক একো মানে হেৰি কৰা নাই। মিটিয়ালি আছে। ইয়াৰ আগত মানে তেওঁলোকক কিমান 1 লাখ কিমান টকা তেওঁ ঘোচ দিছে সেইটো আমি জানোৱেই। মোৰ নাম গীতা কলিতা, মই ঢিং আনগাঁও নিৰ্বাসী বোৱাৰী, বৰ্তমান ঢিঙৰ বোৱাৰী। মোৰ শহুৰ দেউতাহঁতৰ মাটি আছিলে, আজি 3 পাৰ আগতেই গৈ আছে তালৈ মাটি হেৰি কৰিবলৈ, কিন্তু বহুত চেষ্টা কৰিছে, নাই পৰা নাই। মাজতে গৈছিলে, গৈ চাই চিতি পুলিচো গৈছিলে, পুলিচো সেয়া মাটি হেৰি কৰি একো কৰিব নোৱাৰিলে। কিন্তু আজি 3 দিনৰ আগত গৈছিলে, আগত যাওঁতে মানে মাটি ওচৰ পাইছিলগৈ, সিহঁতে মানে বহুত হেৰি কৰিলে, জাঠি জোং লৈ আহি মানুহখিনিক মানে আক্ৰমণ কৰা আদি কৰিবলৈ ধৰিছে আৰু যেনে তেনে মানে মানুহখিনি বাচি আহিছে আৰু। মই মানে ইমান চিনি নাপাওঁ, মাটিখিনিলৈ গৈ পোৱা নাই, কিন্তু মোৰ মানুহজনে আহি পেলাই কৈছে, মোৰ মানুহজনো গৈছিলে সেইদিনা, সিহঁতে জাঠি জোং লৈ আহি পেলাই মানে আগুৰি ধৰিছেহি আৰু যেনে তেনে প্ৰাণ ৰক্ষা কৰি সৰু নাও এখনত মানে বাচি আহিছে। এইকাৰণে মানে মহোদয় মন্ত্ৰী ডাঙৰীয়াক আগৰ পৰাও কৈ আছোঁ, আৰু ইয়াৰ আগতো এবাৰ কৈছোঁ, মহোদয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে আগনতো শুনিছোঁ বহুত এনেকৈ দখল দিছে, কাৰণ আমি বহুত দুখীয়া মানুহ, আমাক সেইখিনি নকৰিলে, আমি খেতি নকৰিলে খাবলৈ নাপাওঁ, সেইখিনি মাটি আমাৰ মানে সিহঁতে দখল কৰি খাই আছে। ইমান যে টকা উপাৰ্জন কৰিছে সেইখিনি মাটি লৈ লাখ লাখ টকা, কিন্তু আমি মানে সহি এতিয়া থাকিব পৰা নাই। সেইকাৰণে মানে মানুহকেইজনক পঠিয়াই দিলোঁ, দিয়াতে মানে সিহঁতে বহুত অপব্যয় কৰিছে, মানে অত্যাচাৰ কৰিবলৈ ধৰিছে আৰু যেনে তেনে বাচি আহিছে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰে বাৰে অনুৰোধ কৰি আছোঁ, সেইখিনি মাটি যাতে আমাক উভতাই দিয়ে। তেওঁ আপোনালোকৰ এই গাঁওখনৰ কিমানটা পৰিয়ালৰ তাত? আমাৰ এইখিনি মানে আমাৰ এই 48 ঘৰমান মানুহ আছে, আৰু মানে হাজাৰ হাজাৰ মাটি তাত পৰি আছে। আগতে আমাৰ দেউতাহঁতে খেতি কৰিছিলে, খেতি কৰোঁতে যেতিয়া 83 হেৰি হয়, এই যুদ্ধ বিগ্ৰহ হয়, তেতিয়া মানে মায়ে কোৱা শুনিছোঁ, আৰু মোৰ মা এতিয়াও আছে মানে শাহুমা, মায়ে কৈ থাকে দেউতা বোলে নেপালী ঘৰৰ হেৰিয়ত বস্তা দি ঢাকিহে কোনোমতে প্ৰাণ ৰক্ষা কৰিছে। এতিয়া সেইটো ভয়তে মানে এওঁহঁত অলপমান দিন নগ'ল, তাৰ পাছত গৈছে গোৱাটো সেই একেই মানে পৰিস্থিতি। সেইদিনাখন আমি গৈছিলোঁ হাল বাবলৈ, তাৰ পিছ মুহূৰ্ততে সিহঁতে এক কোবত দা জাঠি লৈ পেলাই মানে আমাক আকৰ্ষণ কৰিবলৈ আহিছিলে, আক্ৰমণ কৰিবলৈ আহিছিলে। কোনো ৰকম আমি প্ৰাণ ৰক্ষা কৰি সৰু নাও এখনত আমি উঠি পেলাই আমি ঘৰমুখীয়া হ'লোঁ। আপোনালোকৰ আৰক্ষী আছিল নেকি? সেইদিনাখন আৰক্ষী নাই, পিছদিনাখন আমি কেছ এটা দিলোঁ। কেছটো দিয়াত আমাৰ লগত গ'ল 4জন আৰক্ষীকেইজন থকা অৱস্থাত প্ৰায় 300-400 মানে মানুহে আমাক ঘেৰি ধৰিছে, ধৰি পেলাই মানে এনেকুৱাই মানে সিহঁত সাজু হৈ আছে। আগদিনাখনে সিহঁতে দা জাঠি জোং মানে লৈ আৰু এইবিলাক মানে পূৰা হাথিয়াৰ পত্ৰ লৈ সিহঁতে যোগাৰ হৈ আছে। আমি পুলিচকেইজনৰ লগত মই কোনো ৰকম প্ৰাণ ৰক্ষা কৰি মানে সৰু নাও এখনত উঠি আমি আহিলোঁ, আৰু সেই গুণ্ডাবিলাকেও মানে পুলিচক আগুৱাই দিছেহি, সেই গুণ্ডাখিনিও পুলিচক আগুৱাই দিছে। আৰু এই আমাৰ ঢিং বান্দৰ চাৰিআলি বুলি কয়, বাবুল আলি, এই ৰক্ষণাবেক্ষণা দিয়া মানুহ, এইটো এই জিলা পৰিষদৰ কংগ্ৰেছৰ জিলা পৰিষদৰ সভাপতি, সি মানে সিহঁতক জোৰ দিছে যে মই আছোঁ, তহঁতে ভয় নকৰিবি, তহঁতে কেছ দে। আৰু আমাৰ বন্ধু এটা মানে তাতে মাটি আছে, তাৰ কিন্তু এলোচা মাটি নাই, এই বাবুল আলি, সি মানে মোৰ বন্ধু এজনৰ ওপৰতো মানে কেছ দিছে, বাচ্চা বুলি কয় তাৰ ওপৰত। আৰু সি এইটো ৰাজনীতি খেলিবলৈ কিয় আহিছে এই মাটিৰ ওপৰত, আমাৰ ওপৰত? কি ক'ব খিলঞ্জীয়া আপোনালোকৰ নিজৰ মাটি তাত হাল মাৰিছে? হাল মাৰিছোঁ। তাৰপিছত আপোনালোকৰ ওপৰত যি আক্ৰমণ কৰিবলৈ তেওঁলোকে যি ৰচনা নাই, এতিয়া মানে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আমাক এইখিনি সুবিধা কৰি দিব নে নিদিয়ে আমাক সেইটো লাগে। মুখ্যমন্ত্ৰী মহোদয়ে আমাক এইখিনি ৰক্ষণাবেক্ষণ দিয়ক বুলি আজিলৈকে কোনো পোৱা নাই। যিখিনি মাটি দখল কৰি আছে সেইখিনি মাটি আপোনালোকৰ পৈতৃক সম্পত্তি আছে? পৈতৃক মোৰ দেউতাৰ সম্পত্তি, দেউতা। তাৰ পৰা আপোনালোক কিয় গুচি আহিব লগা? 83 আন্দোলনটোত কটাকটি হৈছিল যে, তেতিয়া অত্যাচাৰ কৰিছিল নেকি? তেতিয়া অত্যাচাৰ মানে কিয়, আমাৰ মানুহ কাটিছে, আকৌ আমাৰ মানুহ কাটিছে। মই মৰাপাতৰ তলে আহি বৰভেটি নিতাদা বুলি কয় মানুহ এজন মৰিলে, তেখেতে মই আহি ঢিং থানাত খবৰ দিছোঁ। আৰু তেতিয়া মানে এই হাকিম আছিলে খণ্ডকা,
খণ্ডকা চাহাকো কৈছিলোঁ। ইয়াত তাত এতিয়া বৰ্তমান যে ইয়াৰ আমাৰ 8 গাঁৱৰ আপোনালোকৰ খিলঞ্জীয়া লোক তেওঁলোকৰ মাটি আপোনালোকৰ কিমান মাটি আছে? তাত নাই কমো 1000 ওপৰ হ'ব। ইয়াৰ মাটি কাৰ দখলত আছে? এই মাটি মানে চব আচাৰ দালি এফালৰ পৰা বেছি কোন আছে। আচাৰ দালি? এইটো চিনি নাপাওঁ, মানে দেখাইহে পাইছোঁ। আৰু তাৰ ভায়েকে শ্বহীদুল আলি। কাৰণ কি গুণ্ডা নেকি? গুণ্ডা, মহাগুণ্ডা, মহাগুণ্ডা। আৰক্ষীয়ে ব্যৱস্থা নলয় নেকি? আৰক্ষীয়ে মানে কি আৰু ধন পালে কি আৰু ধনহে দিব লাগে। তেওঁলোকৰ মিতিৰালি আছে? মিতিৰালি সম্পূৰ্ণ আছে। আগত মই আচাৰ আলি আৰ্মছ ধৰাই দিছোঁ। আচাৰ আলি আৰ্মছ মই ধৰাই দিছোঁ পুলিচৰ লগত যোগাযোগ কৰি। ঢিং থানা সন্মুখতে মই ধৰাই দিছোঁ আচাৰ আলি। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।